গোবিন্দগঞ্জৰ হালাকুৰাত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, আটক 2 সৰবৰাহকাৰী। আটকাধীন জিনকাটা দ্বিতীয় খণ্ড গাঁৱৰ বিধান ৰায় আৰু পকালাগি পঞ্চম খণ্ড গাঁৱৰ হুছেইন আলী। গোলকগঞ্জ আৰক্ষীয়ে হালাকুৰা জিনকাটা দ্বিতীয় খণ্ড গাঁৱত অভিযান চলাই আটক কৰে দুয়োজনক। সিহঁতৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে 24টা কণ্টেইনাৰ, এটা চাবোনৰ বাকচ, মুঠ 86.82 গ্ৰাম নিষিদ্ধ ব্ৰাউন চুগাৰ উদ্ধাৰ হয়। 2টা মোবাইল ফোন আৰু নগদ প্ৰায় 12,000 টকা আৰক্ষী জব্দ কৰিবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে। পিছত দিম নেকি? মাজত দিম। এফালে এজন আদিপ ইফালে পৰা এজন পলাশ